যোগীখোপাত মদৰ খাটিক লৈ উত্তেজনা। মদৰ খাটিত সংঘটিত হোৱা মাৰপিটত আহত হয় এজন লোক। যোগীখোপাৰ চলন্তপাৰাত সংঘটিত হয় এই ঘটনাটো। চলন্তপাৰাত দুজন লোকৰ মাজত সংঘটিত হৈছিল মাৰপিট। সুকুমাৰ মালৈ আক্ৰমণ কৰে নাৰায়ণ মাল নামৰ লোকজনক। আক্ৰমণত নাৰায়ণ মালক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে নাৰায়ণ মালক। তাকে লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। মদৰ খাটি উচ্ছেদ কৰিবলৈ দাবী জনায় ৰাইজে। অঞ্চলটোত আবকাৰী বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ। ঘটনাস্থলীত যোগীখোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে ঘটনাৰ লগত জড়িত এজনক আটক কৰে যোগীখোপা আৰক্ষীয়ে। ঘটনা আছে ইয়াৰ এটা দুখীয়া মানুহ খাবা গেছে নে কিবা হৈছে ইয়াৰে বোলে খুৰা তাতে যে মাৰামাৰি হাই লাগছে এই নাই শেষ মানে মৰে সেনকে হৈছে আৰু মারামারি লাগি নাই একদম মানে আহত নিচিনা হৈছে স্যার। এতিয়া এখন কিবা কৰে এখন ছাৰে আমি লৈছোঁ এখন কিবা যিটো কৰিব লাগিব। আমি এতিয়া 4 বছৰ পৰা মদ বিক্ৰী কৰি আছে। আমি ৱাৰ্নিং দি আছোঁ বন্ধ, থানাতো এণ্ট্ৰি দিছোঁ, একো কৰা নাই। তাৰপিছত আৰু ইয়াত মদ বেচাৰ কাৰণে মানুহবিলাক আহে খাই হাজিৰা লাগে কিয় লাগে এনেকৈ আমাৰ এতিয়া ষ্টাফ লাগিব আৰু ইয়াৰ কাৰণেতো মাৰামাৰিগিলা লাগি আছে। আমি সন্ধিয়া দি যাব নোৱাৰোঁ ইয়াৰে বন্ধ কৰবাই লাগিব। এটাই লাগা হল 5-10 বছৰ হলে আমি বহুত দিন আগৰ ইয়াৰ কাৰণে মানুহ মৰছে, গাঁৱৰ মানুহ মৰি আছে, বহুত মৰছে। নাৰায়ণ সুকুমাৰ আৰু নাৰায়ণ যখন নাৰায়ণ বরপেটা গেছে বৰপেটা চলন্তপাৰাত লৈছে ৰাখা নাই, বঙাইগাঁৱত গেছে তাতো ৰাখা নাই, বৰপেটা ৰেফাৰ কৰিছে। কোনে মারপিট করছিল? সুকুমাৰে মাৰছে। পুলিচ আহিছিল এখন কিবা কৰে এখন ছাৰে কোনো ষ্টেপ নলয়। আমি এখন কালি কি কৰিব আমি কৰিম, আমি একশন ল'ম। এতিয়া যদি বন্ধ নকৰে আমি হাংগামা কৰিমে কালি। মানে আগতে কৰছো কোনো একো আমাক কৰা নাই। আমাৰো ল'ৰা ছোৱালী আছে, ডাঙৰ হ'ব লাগছে, ভৱিষ্যত আছে। তো সৰু সৰু ল'ৰা ছোৱালী কিয় যাব নোৱাৰে, আমিও যাব নোৱাৰো ইয়াৰ ৰাস্তা দি। এতিয়া লাগব আমাৰ কিছু কৰা নাই। এখন আবকাৰী বিভাগে যি আছে ডাঙৰ আৰু গাঁৱৰ মানুহ আছে যে কিছু নকৰে। আবকাৰী বিভাগ আহে না নাহে কায়ো নাহে। আহে কিবা কৰে এখন তামিয়া গুচি যায়। তামি এখন কি কৰে হলো আমার গার ওইফালের একজন আর এই যে এইফালের একজন নিশা খাবাইছে নারায়ণ আর সুকুমার খাবার লাগছে। ওগুলো তো আমরা জানি না, মহিলা মানুষ তো আমরা ঘরের থেকে শুনবা লাগছে যে মারামারি হয়েছে। মারামারি জখম হচ্ছে, বাঁচে না নাই এটাই মানুষ। আমার গিরেকগুলা হাজিরা খাটে খায়, তা তার লগত তাই যদি হাজিরা খাটা কয় টাকা পায়, 300 টাকা হাজিরা পায়। তো 300 টাকা হাজিরা যদি 4টা পরিয়াল থাকে ঘরত চলবো সংসারটা। তার লোকে মহিলা খাটি, মহিলারাও খাটি আমরা। তাই যদি 300 টাকা হাজিরা খাইতে এনে যে তাই নিশা খায় তাহলে ঘরের সংসারটা কেমনে হ্যাঁ এলা নিয়ে ঘরত কেসার লাগে, আমার ঘরত কেসার লাগে। চলে বলে থাকলে চলে বলে কয় যে বাবা এলো তুই দেউতা এলো মদ খাবি না, নিশা খাবি না, তোর লগত আমরাও শিখুম, তোর লগত আমরাও শিখুম। দেউতাগুলা কয় তা দেউতাগুলা যদি না বুঝে তাহলে মদের ঘাটি ভাঙা লাগবো। ভাবি এটা ভাঙা লাগবো, মদের ঘাটি বন্ধ করা লাগবো। চলন্তপাৰা পাটোয়ার যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।